অৰুণোদয় আঁচনি নিউ এটা আপডেট লৈ আহিছোঁ। সেইটো আপডেট হ'ল যেহেতু বৰ্তমান অৰুণোদয় আঁচনিত এপ্লাই কৰিবলৈ হ'লে আপোনালোকৰ ইনকাম চাৰ্টিফিকেট লাগে। কেনেকৈ আপোনালোকে অৰুণোদয় আঁচনিৰ ইনকাম চাৰ্টিফিকেটটো বনাব, মাত্ৰ 3 দিনত কেনেকৈ আপোনালোকে আপোনাৰ ইনকাম চাৰ্টিফিকেটটো এপ্ৰুভ কৰিব। মই জাষ্ট এইটো ভিডিঅ'ত আপোনালোকক সম্পূৰ্ণ প্ৰচেছ ষ্টেপ বাই ষ্টেপ দেখুৱাই দি আছোঁ। এতিয়া আপোনালোকে কেনেকৈ ইনকাম চাৰ্টিফিকেটটো বনাব চাই লওক। যেহেতু আপোনালোকে নিজৰ মোবাইলৰ পৰা নিজে ইনকাম চাৰ্টিফিকেট বনাব, কেনেকৈ বনাব ইনকাম চাৰ্টিফিকেটটো ফাৰ্ষ্ট সেইটো জানক কেনেকৈ এপ্ৰুভ কৰিব সেইটোও দেখুৱাই দি আছোঁ। এতিয়া আপোনালোকে ফাৰ্ষ্ট এইটো অপশ্যনত আহি যাব। মই কিন্তু আপোনাৰ সুবিধাৰ কাৰণে অপশ্যনৰ লিংকটো মোৰ ডিছক্ৰিপশ্যনত দি দিছোঁ। আপোনালোকে ডাইৰেক্ট ক্লিক কৰি ফাৰ্ষ্ট এইটো অপশ্যনত আহি যাব। হোৱাৰ পিছত আপোনালোকে ফাৰ্ষ্ট ইয়াত আপোনাৰ ব্ৰাউজাৰটো ডেস্কটপ চাইট কৰি ল'ব। তাৰপিছত ইয়াত এইটো হোম পেজ অপেন হৈ যাব এনেকুৱাকৈ। এতিয়া আপোনালোকে ফাৰ্ষ্ট এইটো অপশ্যনত আহি ইয়াত চাব, ইয়াত থ্ৰী ডটৰ অপশ্যন দিয়া আছে। এতিয়া আপোনালোকে ফাৰ্ষ্ট থ্ৰী ডটৰ ওপৰত এবাৰ ক্লিক কৰিব। থ্ৰী ডট যেতিয়া আপোনালোকে থ্ৰী ডটত ক্লিক কৰিব, এতিয়া কিন্তু ইয়াত এটা নিউ পেজ এতিয়া অপেন হৈ যাব এনেকুৱাকৈ। এতিয়া আপোনাৰ তলত চাব ইয়াত দিয়া আছে লগ ইন এণ্ড ৰেজিষ্টাৰ। এতিয়া আপোনালোকে লগ ইন এণ্ড ৰেজিষ্টাৰৰ ওপৰত ক্লিক কৰিব। ইয়াত চাব লগ ইন ৰেজিষ্টাৰ। এতিয়া আপোনালোকে লগ ইনৰ ওপৰত ক্লিক কৰিব। যেতিয়া আপোনালোকে লগ ইনৰ ওপৰত ক্লিক কৰিব, এতিয়া এইটো হোম পেজ অপেন হৈ যাব। যিহেতু আপোনালোকে নিজে এপ্লাই কৰিব, ইয়াত যিটো 1 নম্বৰ অপশ্যন দিয়া আছে চিটিজেন, এতিয়া আপোনালোকে চিটিজেনৰ ওপৰত ক্লিক কৰিব। এতিয়া ইয়াত আহি যাব ইউজাৰ আইডি আৰু পাছৱৰ্ড। এতিয়া কিন্তু আপোনালোকে ফাৰ্ষ্ট ইউজাৰ আইডি আৰু পাছৱৰ্ডটো বনাব লাগিব। আপোনালোকে ফাৰ্ষ্ট ইউজাৰ আইডি আৰু পাছৱৰ্ডটো বনাই ল'ব। ইয়াত চাব তলত দিছে নিউ ইউজাৰ, আপোনালোকে নিউ ইউজাৰ ক্লিক কৰি আপোনালোকে ফাৰ্ষ্ট ইউজাৰ আইডি আৰু পাছৱৰ্ডটো বনাই ল'ব। এতিয়া আপোনালোকে ইয়াত আপোনাৰ ফাৰ্ষ্ট মোবাইল নম্বৰটো বহাই দিব আৰু যিটো আপোনালোকে পাছৱৰ্ডটো বনাইছিল, এতিয়া আপোনালোকে ইয়াত পাছৱৰ্ডটো বহাই দিব। বহাই দি আপোনালোকে এতিয়া চেনেলৰ ওপৰত ক্লিক কৰিব। এতিয়া আপোনাৰ ওচৰত আপোনাৰ হোম পেজটো অপেন হৈ যাব এনেকুৱাকৈ। এতিয়া আপোনালোকে ইয়াত চাব, ইয়াত ফাৰ্ষ্ট চাৰ্চৰ অপশ্যন দিয়া আছে। এতিয়া আপোনালোকে চাৰ্চত ক্লিক কৰিব। ইয়াত আপোনালোকে ইনকাম চাৰ্টিফিকেট লিখি চাৰ্চ কৰিব। ইয়াত লিখিব ইনকাম চাৰ্টিফিকেট, লিখি আপোনালোকে এতিয়া চাৰ্চ কৰিব। যেতিয়া আপোনালোকে ইয়াত ইনকাম চাৰ্টিফিকেট লিখি চাৰ্চ কৰিব, ইয়াত কিন্তু 3টা অপশ্যন আহি যাব। ইয়াত যিটো 1 নম্বৰ অপশ্যন আহি যাব এপ্লিকেশ্যন ইনকাম চাৰ্টিফিকেট। এতিয়া আপোনালোকে এপ্লাইৰ ওপৰত ক্লিক কৰিব। ইয়াত চাব দিয়া আছে এপ্লিকেশ্যন ফৰ ইনকাম চাৰ্টিফিকেট। ইয়াত 1 নম্বৰ যিটো অপশ্যন আহি যাব ৰেভিনিউ অফ। এতিয়া আপোনালোকে ইয়াত 1 নম্বৰ অপশ্যনত ক্লিক কৰিব, এপ্লাইৰ ওপৰত ক্লিক কৰিব। যেতিয়া আপোনালোকে এপ্লাইৰ ওপৰত ক্লিক কৰিব, এতিয়া ইয়াত কিন্তু আৰু এটা হোম পেজ অপেন হৈ যাব। তাৰপিছত আপোনালোকে আৰু এবাৰ এপ্লাইৰ ওপৰত ক্লিক কৰিব। এতিয়া আপোনাৰ ওচৰত ইনকাম চাৰ্টিফিকেট এপ্লাই কৰা ফৰ্মটো অপেন হৈ যাব। ইয়াত ফাৰ্ষ্ট কিছুমান গাইডলাইন দিছে আপোনাৰ চাৰ্টিফিকেটটো কিমান দিনৰ ভিতৰত এপ্ৰুভ হ'ব বা ডেলিভাৰী হ'ব আৰু আপোনাৰ ইয়াত কিমান টকা ফিজ দিব লাগিব। ইয়াত সকলো প্ৰচেছ আহি যাব। আপোনালোকৰ কি ডকুমেণ্ট সকলো প্ৰচেছ দিয়া আছে। আপোনালোকে এবাৰ গাইডলাইনবোৰ সম্পূৰ্ণকৈ চাই ল'ব। তাৰপিছত আপোনালোকে এতিয়া অলপমান তলত আহি যাব। ফাৰ্ষ্ট ইয়াত চাব, ইয়াত আহি যাব লেংগুৱেজ। ফাৰ্ষ্ট আপোনালোকে ইয়াত লেংগুৱেজটো ছিলেক্ট কৰি লৈ ল'ব ইংলিছ। এতিয়া ইয়াত আহি যাব এপ্লিকেশ্যন নাম, আবেদনকাৰীৰ নাম। এতিয়া আপোনাৰ ইয়াত ফুল নামটো বহাই দিব, যিটো আপোনাৰ আধাৰ কাৰ্ডত নাম দিয়া আছে। ফাৰ্ষ্ট ইয়াত আপোনাৰ নামটো বহাই দিব। তাৰপিছত যিটো আপোনাৰ জেণ্ডাৰ আছে মেল নে ফিমেল, ইয়াত আপোনাৰ জেণ্ডাৰটো ছিলেক্ট কৰি লৈ ল'ব। ছিলেক্ট ক্লিক কৰিব। ইয়াত আপোনাৰ জেণ্ডাৰ হয় মেল ফিমেল, সেইটো ছিলেক্ট কৰি লৈ ল'ব। তাৰপিছত ইয়াত আপোনাৰ ফাদাৰ্ছ নেমটো বহাই দিব। ইয়াত আপোনাৰ মোবাইল নম্বৰটো অলৰেডি আহি যাব। এতিয়া আপোনালোকে আপোনাৰ
ফোন নম্বৰটো ৰেজিষ্টাৰ কৰিব ইয়াত আপোনাৰ ফোন নম্বৰটো অলৰেডি ইয়াত আহি যাব যদি ইমেইল আইডি আছে ইয়াত দিব নহলে নিদিব যিহেতু ৰেজিষ্টাৰ আমাক দিয়া নাই যদি পেন কাৰ্ড নম্বৰ আছে ইয়াত দিব নহলে নিদিব তাৰপিছত ইয়াত আহি যাব ৰিলেশ্যন ইয়াত আচলতে ক্লিক কৰিব এতিয়া আপোনাৰ ৰিলেশ্যনত আপোনালোকে নিজৰ নামটো বহাই দিব ফাৰ্ষ্ট ইয়াত আপোনাৰ ৰিলেশ্যনটো সিলেক্ট কৰি লৈ ল'ব তাৰপিছত ইয়াত ৰিলেটিভ নামটো বহাই দিব তে ইয়াত আহি যাব সোর্স অফ ইনকাম এতিয়া আপোনালোকে স্লাইডত ক্লিক কৰিব আপোনালোকে কি ইনকাম কৰে ইয়াত ইনকামৰ নম্বৰ আহি যাব ইয়াত আপোনালোকে কি ইনকাম কৰে লেবাৰ নে বিজনেছ কৰে ইয়াত আপোনালোকে আপোনাৰ ইনকামৰ নামটো সিলেক্ট কৰি লৈ ল'ব তাৰপিছত আপোনালোকে ইয়াত কি ইনকাম কৰে ইয়াত আপোনাৰ ইনকামৰ নামটো বহাই দিব তাৰপিছত আপোনালোকে বছৰি কিমান টকা ইনকাম কৰে ইয়াত আপোনাৰ বছৰি ইনকামটো বহাই দিব লাগিব আপোনালোকে বছৰি কিমান টকা ইনকাম কৰে 1,20,000 30 বা 90,000 এখন আপোনালোকে 1,20,000 ওপৰত দিব বৰ্তমান যেহেতু 1,20,000 ওপৰত হৈ আছে সেইখন আপোনালোকে ইয়াত 1,20,000 লোৱেষ্ট সেইখন আপোনালোকে ইয়াত 1,20,000 ওপৰত আপোনাৰ বছৰি ইনকামটো এটা বহাই দিব সেট কৰি ল'ব ইয়াত বহাই দিব ইয়াত আপোনাৰ বছৰি ইনকামটো বহাই দিব তাৰপিছত ইয়াত আহি যাব আপোনাৰ পাৰ্মানেন্ট এড্ৰেছ যেটো আপোনাৰ আধাৰ কাৰ্ডত ফুল এড্ৰেছ দিয়া আছে ইয়াত আপোনাৰ ফুল এড্ৰেছটো বহাই যাতে ইয়াত আপোনাৰ এড্ৰেছটো ভুল নহয় নহলে কিন্তু আপোনাৰ ইনকাম সাৰ্টিফিকেট ৰিজেক্ট হৈ যাব এই কাৰণে আপোনালোকে ইয়াত আপোনাৰ যেটো বছৰি ইনকামটো আছে ইয়াত আপোনাৰ বছৰি ফুল ইনকামটো বহাই দিব ইয়াত যেটো আপোনাৰ এড্ৰেছটো আছে ইয়াত আপোনাৰ এড্ৰেছটো বহাই দিব ফাৰ্ষ্ট ঠিকনাত আপোনাৰ অলৰেডি ক্লিক কৰিব নাম সেট কৰা অলৰেডি আছাম সেট কৰা যাব ইয়াত আপোনাৰ ডিস্ট্ৰিক্টটো সিলেক্ট কৰি লৈ ল'ব আপোনাৰ যেটো থানা নাম সিলেক্ট কৰি লৈ ল'ব ইয়াত যেটো আপোনাৰ ফুল এড্ৰেছটো আছে সকলোতে আপোনাৰ সিলেক্ট কৰি ইয়াত আপোনাৰ ফুল এড্ৰেছটো সিলেক্ট কৰি লৈ ল'ব ভিলেজ নাম মজা নাম থানা নাম আপোনাৰ পোষ্ট অফিচৰ নাম পোষ্ট পিন কোড নম্বৰ ইয়াত যেটো আপোনাৰ আধাৰ কাৰ্ডত ফুল এড্ৰেছ দিয়া আছে ইয়াত আপোনাৰ এড্ৰেছটো ভালকৈ চাই বহাই দিব যাতে ইয়াত একো ভুল নহয় আপোনাৰ ইনকাম সাৰ্টিফিকেটটো ৰিজেক্ট হৈ যাব সেই কাৰণে ইয়াত আপোনাৰ ফুল এড্ৰেছটো বহাই দিব বহাই দিয়া তলত চাব দিয়া আছে সেভ এণ্ড নেক্সট এতিয়া আপোনালোকে সেভ এণ্ড নেক্সটত ক্লিক কৰিব যেতিয়া আপোনালোকে সেভ এণ্ড নেক্সটত ক্লিক কৰিব তাৰপিছত কিন্তু ইয়াত আহি যাব আপোনাৰ ডকুমেন্ট আপলোডৰ অপচন ফাৰ্ষ্ট আহি যাব ইয়াত এড্ৰেছ প্ৰুফ 3 নম্বৰত আহি যাব আইডেন্টিটি প্ৰুফ তাৰপিছত কিন্তু ইয়াত আহি যাব আপোনাৰ জমিৰ খাজনা ৰিসিপ্ট যেটো আপোনাৰ জমিৰ খাজনা ৰিসিপ্টটো আছে ইয়াত আপোনালোকে পিডিএফ বনাই হল ডকুমেন্ট আপলোড কৰিব লাগিব ইয়াত দেখুৱাই দিব এপ্লিকেশন হ্যাজ বিন সাকসেসফুল সাবমিট এতিয়া আপোনাৰ যিবিলাক ডকুমেন্ট ইয়াত আপলোড কৰিব সকলো ডকুমেন্ট আপোনালোকে ফাৰ্ষ্ট ইয়াত পিডিএফ বনাই লৈ ল'ব কিন্তু ইয়াত ডকুমেন্টবোৰ আপলোড নহয় ইয়াত আপোনালোকে ফাৰ্ষ্ট সকলো ডকুমেন্ট পিডিএফ বনাই লৈ ল'ব ভোটাৰ আইডি কাৰ্ড পেন কাৰ্ড আৰু আপোনাৰ যেটো জমিৰ খাজনা ৰিসিপ্টটো আছে আপোনালোকে ফাৰ্ষ্ট সকলো ডকুমেন্ট যেটো আপোনালোকে মোবাইলৰ পৰা কৰি আছে আপোনালোকে ফাৰ্ষ্ট সকলো ডকুমেন্ট ফটো তুলিব তাৰপিছত আপোনালোকে ইয়াত সকলো ডকুমেন্ট ফাৰ্ষ্ট পিডিএফ বনাই লৈ ল'ব তাৰপিছত আপোনালোকে ব্ৰাউজাৰ ফাইলত ক্লিক কৰি আপোনাৰ যিটো ডকুমেন্ট আছে ইয়াত আপোনালোকে আপলোড কৰি দি দিব যদি আপোনাৰ এনি আদাৰ কিবা ডকুমেন্ট আছে আপোনালোকে ইয়াত আপলোড কৰিব পাৰে নকৰিলে কিন্তু একো নহয় আপোনালোকে ইয়াত আপোনাৰ সকলো পিডিএফ বনাই আপলোড কৰি দি দিব তাৰপিছত আপোনালোকে অলপমান তলত আহি যাব এতিয়া আপোনাৰ ইয়াত ডকুমেন্টবোৰ আপলোড হ'ব ইয়াত মোক শো কৰিব মই আপলোড কৰি দেখুৱাই দি আছো ইয়াত সবাই শো কৰি নিব তাৰপিছত আপোনালোকে এতিয়া সেভ এণ্ড নেক্সটত ক্লিক কৰিব এতিয়া আপোনাৰ ওচৰত এপ্লিকেশন ফৰ্মটো ইয়াত ওপেন হৈ যাব এনেকুৱাকৈ তাৰপিছত আপোনালোকে এবাৰ ফৰ্মটো চাই ল'ব তলত আহি যাব এতিয়া ইয়াত আহি যাব পেমেন্টৰ অপচন এতিয়া আপোনালোকে পেমেন্টত ক্লিক কৰিব এতিয়া আপোনালোকে ফোন পে গুগল পে এটিএম কাৰ্ড আপোনালোকে যিকোনো পৰা ইয়াত আপোনাৰ এটা 40 টকা পেমেন্ট কৰিব লাগিব এতিয়া আপোনালোকে ইয়াত পেমেন্টটো কৰিব এটা কিন্তু ৰিসিভ আহি যাব মই আপোনালোকক আৰু এটা কথা কৈ আছো যদি আপোনালোকে ধুবুৰী ডিস্ট্ৰিক্টৰ হয় আৰু যদি আপোনাৰ ইনকাম সাৰ্টিফিকেটটো এপ্ৰুভ নহয় তেনেহলে কিন্তু আপোনালোকে মোক
কণ্টেক্ট কৰিব পাৰে মই আপোনালোকক এদিনৰ ভিতৰত আপোনাৰ ইনকাম চাৰ্টিফিকেটটো এপ্ৰুভ কৰি দি দিম। এতিয়া আপোনালোকে ইয়াৰ পৰা যিকোনো পৰা আপোনালোকে ইয়াত পেমেন্টটো কৰি দি দিব। তেতিয়া আপোনাৰ পেমেন্টটো ইয়াত সাকসেসফুল হৈ যাব। এটা কিন্তু ৰিসিপ্ট ওলাই আহিব। আপোনালোকে সেইটো ৰিসিপ্ট সেভ কৰি আপোনালোকে সেইটো ৰিসিপ্ট পিন কৰি ৰাখি দিব। আপোনালোকে সেইটো ৰিসিপ্ট দিয়ে আপোনাৰ ইনকাম চাৰ্টিফিকেটটো এপ্ৰুভ কৰিব লাগিব। যদি আপোনালোকে ধুবুৰী ডিস্ট্ৰিক্টৰ হয় তেনেহলে আপোনালোকে মোক কন্টাক্ট কৰিব পাৰে ইনকাম সার্টিফিকেটের কারণে। যদি আপনাদের এপ্লাই করেছে আপনার এতিয়াও ইনকাম সার্টিফিকেটটো এপ্রুভ হওয়া নাই তেনেহলে আপনাদের মোক কন্টাক্ট করে মাত্র একদিনের ভিতৰত আপনার ইনকাম সার্টিফিকেটটো এপ্রুভ করে লব পাৰিব। এতিয়া আপোনালোকে ইয়াৰ পৰা পেমেন্টটো কৰি দি দিব। তাৰপিছত আপোনালোকে এটা ৰিসিপ্ট ওলাই আহিব। আপোনালোকে সেই ৰিসিপ্ট পিন কৰি মোক দি দিব। মই কিন্তু আপোনালোকে এই ৰিসিপ্টৰ পৰা আপোনালোকৰ ইনকাম সার্টিফিকেটটো এপ্ৰুভ কৰি দি দিম। যদি আপোনালোকে এটি এপ্লাই কৰে তেনেহলে আপোনালোকে আজকে এনেকুৱাকৈ আবেদন কৰক ইনকাম সার্টিফিকেটের কাৰণে।